যোৱাকালিৰ পৰা আজিলৈকে ইমানেই বৰষুণ দি আছে কি ক'ম আৰু খেতিৰ কাৰণে বহুত ভাল হৈছে। বহুত দিন হ'ল একেৰাহে 5টা মাহ বৰষুণ নাই, কিন্তু যোৱাকালিৰ পৰা আজি এই মুহূৰ্তলৈকে বৰষুণ নন ষ্টপ পাই আছোঁ। তো খেতিৰ কাৰণে যিহে ভাল হৈ আছে। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো খেতিত নাজিয়া তিয়হৰ গুটি দিয়া হৈছিল। তো বৰষুণৰ সময়ত যদি আপোনালোকে তিয়হ বিকিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি লৈছে তেনেহ'লে নাজিয়া তিয়হৰ গুটি দিব, আৰু এই নাজিয়া তিয়হৰ গুটি দিলে আপোনালোকৰ খেতিত ফলন ভাল হ'ব। বৰ্ষাকালত বিকিবৰ কাৰণে আপোনালোকৰ ভাল এটা প্ৰফিট পাব খেতিৰ পৰা। সেইকাৰণে আপোনালোকে এতিয়া মোটামুটি ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে আপোনালোকে যদি লগায় নাজিয়া তিয়হৰ গুটি লগাব। আৰু তাৰ উপৰিও আৰু গুটি আছে, সেইটো হ'ল VN আৰু ক্ৰিছ আছে, নামধাৰী আছে NS। তো আপোনালোকৰ এনেকুৱা ধৰণৰ, তাৰপিছত গিৰি চিডৰ আছে, কলৰ চিডৰ আছে। আপোনালোকৰ ইচ্ছামতে আপোনালোকে লগালেই হ'ল বৰ্ষাকালত লগাবৰ কাৰণে। ইফালে তিয়হ বিকা শেষ হৈ যাব, ইফালে আকৌ আছে ভোল। তো তিয়হৰ লগতে ভোল দুটা খেতি একেলগে কৰিছে। যদি আপোনালোকে ভাবিছে এনেকুৱা ধৰণৰ খেতি কৰিম, এনেকুৱা ধৰণৰ খেতিৰ পৰা আপোনালোকে ভাল এটা ফলন পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰতি বিঘাত আপোনালোকে বৰ্ষা সময়ত কৰিবৰ কাৰণে গোবৰ সাৰটো অকণমান বেছিকৈ দিব লাগিব। আৰু আপোনালোকে ভেটি সহকাৰে যদি বনাব পাৰে তো বেছি ভাল হ'ব। আপোনালোকে কিন্তু এটা মালচিং পেপাৰ সেইটো ব্যৱহাৰ নকৰিব। এইটো ব্যৱহাৰ কৰিলে আপোনালোকৰ খেতিৰ কাৰণে এই যিটো ফাৰ্টিলাইজাৰ দিওঁ, যি সময়ত তাৰমানে উন্নত ৰাসায়নিক সাৰবিলাক দিব লাগে, এইবিলাক আমাৰ সময়ৰ খাদ্য সময়ত দিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, তো এইবিলাক মালচিং পেপাৰ দিলে আমাৰ এটা কাম কি হয়, ঘাঁহ নহয় খেতিৰ কাৰণে। কিন্তু আপোনালোকে নিদিব, সেইটো দিলে আমাৰ কি হয়, খেতিত তাৰমানে ৰাসায়নিক সাৰ, কেঁচু সাৰ, জৈৱিক সাৰ যিবিলাক আছে, অৰ্গেনিক ফাৰ্টিলাইজাৰ হওক, এইবিলাক দিওঁতে আমাৰ বহুত প্ৰব্লেম হয়। তো এইফালে তিয়হ যেতিয়া বিকা শেষ হৈ যাব তেতিয়া আমি ধৰক আপোনালোকে ভোল বিকিব পাৰিব। তো প্ৰতি বিঘাত আপোনালোকে 1 পৰা 1.5 গাড়ী গোবৰ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। প্ৰতি বিঘাত আপোনালোকে ছুপাৰ ফছফেট 50 কিলো দিব, পটাছ 10 কিলো দিব, ইউৰিয়া 15, DAP 15 কিলো দি তাৰপিছত আপোনালোকে ধুনীয়াকৈ হাল চাল মাৰি মাটিত ধূলিময় কৰি তাৰপিছত আপোনালোকে গুটি দিব। তিয়হৰ গুটি যে লগাব আপোনালোকে এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 2 হাত দিব, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট দিব। তাতকৈ কম নিদিব, কিন্তু বেছিও নিদিব। আপোনালোকে চাব খেতিৰ পৰা ভাল ফলন পাব। তো তিয়হৰ গছ দিছে, কিন্তু তাৰ মাজে মাজে আকৌ ভোল দিছে। ঠিক মাজ বৰাবৰ যিটো আছে লাইন, এইটো ভোল গছ দেখা পাই আছে, এইটো হ'ল জহা ভোল। গিৰি চিডৰ আছে, তাৰপিছত খুচবু আছে, জবা আছে। এইবিলাকৰ মাজত আপোনালোকে দিলেই হ'ল, বৰ্ষাকালত ভাল হ'ব, কোনো গুটি মিছ নামাৰে। তো ভোল গছতো অলৰেডি ফলন আহি গৈছে, চাব পাৰিছে, গছটো বহুত ভাল হৈছে। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ খেতিত আপোনালোকৰ কিবা ফাৰ্টিলাইজাৰৰ কিবা প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। তো বন্ধুসকল, আজিলৈ ইমানেতো অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।